কলপাতাটো মা কলপাতত খোৱা আমাৰ লালি একদম ভাত খাবলৈ মাতি লোৱা আকৌ অহা নাই আমাৰ ভাত দাইল নেকি সতৰকে হ'ল মই হেৰি ভাত দাইল মই তাক বেছি না হ'লে আমাৰ ভাত এই দুখন নহয় আজি আমি এনেকৈয়ে কলপাতত ভাত খালোঁ মানে পেহী ঘৰত চাদৰ লগাইছিল আৰু যিহেতু বহুত ঠাণ্ডা পৰিছে আৰু এইকেইদিন মানে আমাৰ ৱাটাৰ ছাপ্লাই পানী দিয়া নাই আৰু ভাবিলোঁ পাতকে কাটোঁ ধুবলৈও এলাহ আৰু যি ঠাণ্ডা পেহীয়ে বোলে পাত কাট আৰু ইফালে মই উঠি গ'লোঁ চাওকচোন কিবা বোলে লাগে আমাৰ আকৌ লালি খুৰী ছোৱালীয়ে ভাত নাখাওঁ বুলি কৈ আকৌ পিছত ভাত খায় বোলে মানে আগতে তাই খালে আৰু ভাত আৰু কলপাতত খাই কিমান টেষ্টি ইফালে মাছ এজনী ফ্ৰাই কৰা আৰু কচু ঔটেঙা দালি ৱাহ কি টেষ্টি তাৰপিছত গাজৰ বিট তাৰপিছত বন্ধাকবি ফুলকবি আৰু হালধি চালাড বনাইছিলোঁ পিঁয়াজ আদা জলকীয়া তেনেকৈ দি মই ইমানেই ভাল পাওঁ চালাড খাই আপোনালোকে কোনে কোনে ভাল পায় আৰু লালি খুৰী দেখিছে তাই পূৰা খুৱাই আছে আৰু মই আকৌ বহিলোহি মানে পেহী কিবা মানে পেহী আঁতৰত বহি আছে তাইক কিবা লাগে বুলি কৈছিলে মই মানে দি আহিলোঁ আপোনালোকে ভাবিছে চাগে দেই বাহঁতে খাইছে গোটেই তিনিজনে কিন্তু বাহঁতে নাই খুৰা কেমেৰাটো মানে সেই ফোন কেমেৰা কৰাৰ কাৰণে বাহঁতৰ দৰে লাগিছে আৰু মিলা প্ৰীতিয়ে এসাঁজ খাই কিমান ভাল লাগে নহয় জানো আমাৰ ঘৰত মানে যিহেতু আমি গাঁৱতে বাস কৰোঁ আৰু আমি একেবাৰে পাহাৰ কাষৰীয়া দাঁতি থাকোঁ সীমান্তৱৰ্তীত আমাৰ পাহাৰখন একেবাৰে কিনাৰতে আপোনালোকে ভিডিঅ'সমূহ চাই নিশ্চয় গম পায় আৰু মানে আমাৰ ঘৰত আমাৰ পেহী অকলে থাকে আৰু খুৰী পেহী এনেকৈ একেখন চোতালতে দুটা ঘৰ আৰু আমাৰ ওচৰ চুবুৰীয়া একেবাৰে ঘন চুবুৰীয়ে আৰু পেহীহঁতৰ ঘৰত মানে সকলোৱে গৈ বহুত ভাল পায় আৰু পেহীহঁতৰ ঘৰত যদি যাওঁ বা সকলোৱে চাহ এনেকৈ মিলা প্ৰীতিকৈ খাওঁ ভাত খাওঁ মানে বহুত ভাল লাগে নহয় জানো মানে কৈছোঁ নহয় আপোনালোকে আহিবচোন আমাৰ ঘৰত কিমান ভাল লাগিব আৰু ঘৰত যিহেতু এতিয়া আমি মানে কিনি শাক পাচলি এনেকৈ খোৱা নহয়েই কচু ঢেকীয়া আৰু আমাৰ ঘৰতে খেতি কৰে লাই শাক আৰু এইটো ছিজনত আপোনালোকে জানেই মানে পাত চব্জি বহুত ওলায় নহয় জানো আৰু খাই কি টেষ্টি বা কৈছোঁ নহয় আৰু সকলোলৈকে মাঘ বিহু শুভেচ্ছা জনালোঁ আৰু ভোগালী বিহু সকলোৱে এতিয়া ভোগ কৰিব নহয় জানো আৰু এতিয়া ভোগালী বিহুত কি হয় জানেনে আমাৰ মেজি তলত আমি মানে আগতে গাঁৱতে খাওঁ আৰু গোটেই গাঁওখন একেলগে মানে গাঁওখনত খালে কেতিয়াবা মানে হাই কাজিয়া হৈ যায় সেইটো কাৰণে আমি মানে এতিয়া গোটেই গাঁওখনৰ মানুহে এতিয়া নিজে মানে চুকে খাবলৈ ল'লে কিন্তু আমি আমাৰ যি ককাই ভাই গোটেই ককাই ভাইখিনি আমি একেলগে খাওঁ একেলগে খোৱা আমি যে বেলেগ নহয় জানো আৰু নিজৰ ককাই ভাই বিহু দিনাখন একেলগে খায় আৰু ভেলাঘৰত থাকোঁ মানে গোটেই ককাই ভাইখিনি আনন্দ কৰোঁ আমাৰ লালি খুৰীৰ কথা আপোনালোকেতো জানেই যি কমেডি তাইক বামে গ'লেও দহে গ'লেও আৰু যিকোনো কথা ক'লেও মানে ওঁতে থাকে আৰু আমি এনেকৈ কলপাতত খায়ে আছোঁ ভাত আৰু কলপাতত যে এই নামত যে ভোজ ভাত দিয়ে কলপাতত কিমান ভাল লাগে নহয় জানো মই হ'লে বহুত ভাল পাওঁ ভোজ ভাত খাই আৰু কলপাতত বুলি ক'লেতো আৰু লোভৰ পানী পৰি যায় মানে কলপাতত ভাতকেইটা দিলে কিবা এটা ধুনীয়া কলপাত গোন্ধ এটালৈ কিমান টেষ্টি লাগে নহয় জানো আৰু বিশেষকৈ মাছ ফ্ৰাই কৰি দিছে মানে পেহীহঁতৰ পুখুৰীটোত মানে পানীবিলাক শুকাই গ'ল আৰু পেহীয়ে পুখুৰীত মানে 1 কেজিমান মাছ মেলিছিলে তাৰে মানে বহুত ডাঙৰ হৈছিলে আৰু দুজনীয়ে ধৰিছিলোঁ কিন্তু ধৰিব নোৱাৰিলোঁ বহুত ঠাণ্ডা আৰু 5-6জনীমান পালোঁ আৰু এজনীকে খাইছোঁ আৰু বেছি ডাঙৰো নহয় আৰু এই কেৰাহীটো চাওকচোন জুইত বনোৱা যে কেৰাহীটো মুখৰ আগতে আনি ল'লোঁ মানে আমি বাৰান্দাত মানে পেহীহঁতৰ ঘৰ এতিয়া যিহেতু ঠাণ্ডা বতৰ নহয় জানো জুই ফুৰাবলৈ এনেকৈ বাৰান্দাতে মানে জুইশাল এখন পাতি লৈছে আৰু পেহীয়ে এইফালে চাওকচোন ভৰিটো দি পিনে এইফালে কচু তৰকাৰী নিবলৈ আহিছে আৰু কচু শাক এই কেৰাহীটো একেবাৰে ক'লা হৈ গ'ল আৰু কচু বনাইছে বা জুইত বনোৱাৰ কাৰণে সকলোৱে জানে জুইত বনালে ক'লা হৈ যায় বুলি এই কেৰাহীটো একেবাৰে মুখৰ আগতে আনি থৈ দিছে আপোনালোকে চাগে বেয়া বুলি ক'ব নহয় ঘিণো কৰিব পাৰে কিন্তু আপোনালোকে যিমানটো ঘিণ কৰিব সিমান আমি লেতেৰা নহয় অৱশ্যে এনেও মোবাইলত বেছি লেতেৰা দেখে
আৰু এনেকৈ খাই বহুত ভাল লাগে। আপোনালোকক ইনভাইট কৰিছোঁ দেই, আমাৰ গাঁৱলৈ, আমাৰ ঘৰলৈ ইনভাইট কৰিছোঁ, বিহুত আহিব আৰু একেলগে সকলোৱে এসাঁজ খাম। এইফালে চৌ দাঙি আনিলে মানে ভাত দিবলৈ, গম পাইছেনে গাইছ? একেবাৰে চৌ, কাৰণ আমি মানে জুহালতহে ভাত বনাই খাইছোঁ নহয় জানো। এইবিলাক মানে জুহালৰ কাৰণে পাকঘৰত মানে বেলেগ কুকাৰ চুকাৰবিলাক আছে, আৰু কুকাৰটো জুইত দিব নোৱাৰি নহয় জানো। এইবিলাক মানে সদায় ব্যৱহাৰ কৰি থকা জুইতে, সেইটো কাৰণে এনেকুৱা হয়। আৰু আমাৰ গাঁৱত মানে জুই ধৰিবলৈ খৰি অভাৱ নাই যে, গেছত কেতিয়াবা আলহী আহিলে চাহকাপ বনোৱা হয়, কিন্তু প্ৰায় আমাৰ জুইতে ব্যৱহাৰ কৰা হয়। সেইটো কাৰণে চৌবিলাক ক'লা হৈ যায়। আৰু টাউনততো খৰি নজ্বলাই নহয় জানো, মানে গেছত ব্যৱহাৰ কৰে কাৰণে চফা কেৰাহী হৈ থাকে। আমাৰ গাঁৱত আৰু এনেকৈ এইফালে লালি হৈ চাওকচোন, কাঁহী এখনত ভাত আনি দিছোঁ, পূৰা লৈছে মানে, গম পাইছে, পূৰা লৈছে আৰু বাঁহাতে লোৱা নিচিনা লাগিছে, কিন্তু বাঁহাত নহয়। বাই বাই, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু দীঘল আছিলে, কিন্তু কিমাননো ভাত খোৱা ভিডিঅ'টোকে চাব, সেইটো কাৰণে ভয় চফা দি দিছোঁ। মানে বাহিৰত বহুত হুলস্থুল, দদাই মানে খুৰী কিবা কিবি বকি আছিলে, সেইটো কাৰণে মানে সেই ভইচ দিব লগা হৈছে। বাই বাই।